পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চহী কৰি দিব লাগিব। কাৰণ কিয় পিছত আৰু আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু আমি মানুহৰ ঘৰে ঘৰে বিভাগৰ মানুহে ঘৰে ঘৰে গৈ পেলাই প্ৰকৃত তথ্যটো উলিয়াব। আৰু তেতিয়া যদি কোনোবা প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে ঘৰত থকা মানুহৰ যদি চহী কৰি দিয়ে গাঁও সভাত, তেতিয়া তাৰ চাকৰি যোৱাটো সেই বেলেগ যোৱাটো কনফাৰ্ম হয়। পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চহী কৰি দিব লাগিব। কাৰণ কিয় পিছত আৰু আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু আমি মানুহৰ ঘৰে ঘৰে বিভাগৰ মানুহে ঘৰে ঘৰে গৈ পেলাই প্ৰকৃত তথ্যটো উলিয়াব। আৰু তেতিয়া যদি কোনোবা প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে ঘৰত থকা মানুহৰ যদি চহী কৰি দিয়ে গাঁও সভাত, তেতিয়া তাৰ চাকৰি যোৱাটো সেই বেলেগ যোৱাটো কনফাৰ্ম হয়। পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চহী কৰি দিব লাগিব। কাৰণ কিয় পিছত আৰু আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু আমি মানুহৰ ঘৰে ঘৰে বিভাগৰ মানুহে ঘৰে ঘৰে গৈ পেলাই প্ৰকৃত তথ্যটো উলিয়াব। আৰু তেতিয়া যদি কোনোবা প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে ঘৰত থকা মানুহৰ যদি চহী কৰি দিয়ে গাঁও সভাত, তেতিয়া তাৰ চাকৰি যোৱাটো সেই বেলেগ যোৱাটো কনফাৰ্ম হয়। পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চহী কৰি দিব লাগিব।